নমস্কাৰ। জোনাক কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য জনাই নৈমিষা গগৈৰ এটি সুন্দৰ কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। জুবিন মই লুই। গৰ্বৰে উঠলি উঠা বক্ষ তোমাৰ, গহীন গৰ্বিত মহাবাহু ব্ৰহ্মপুত্ৰ। এতিয়া কেৱল বৰলুইততে সীমাবদ্ধ হৈ থকা নাই তুমি ব্ৰহ্মপুত্ৰ, তোমাৰ দায়িত্ব বাহিল। এতিয়া অহৰহ তোমাতেই বৈ আছে অসমীয়াৰ হৃদয়ৰ এফাল। লুইত এতিয়া তুমি বৰ ধনী, অহংকাৰ হ'ল আজি লুইতৰ। নহ'বই বা কিয়, দুবাহুৰে সাবটিছে কাক। একবিংশ শতিকাৰ সৰ্বশক্তিমান সৰ্বশ্ৰেষ্ঠ মানৱ। অসমীয়াৰ হিয়াৰ আমঠুটোৱেইচোন এতিয়া তোমাৰ বুকুত। এতিয়া আৰু কি লাগে তোমাক? কোনে পায় এতিয়া লুইতক? লোৱা, তুমি লোৱা আলফুলে, সাবটি লোৱা আৰু আঘাত পাবলৈ নিদিবা দেই। আলফুলে ৰাখিবা, মাজে মাজে স্পৰ্শ কৰোৱাবা তেওঁৰ অসমীয়াইক, বোৱাই ৰাখিবা অনাদি অনন্তলৈ। তোমাৰ হাতত আজি বৰ বিশ্বাসেৰে গতাইছে অসমীয়াই তেওঁক। তেওঁৰ আশা আছিল অন্তিম ক্ষণত তোমাৰ বুকুত বিলীন হোৱাৰ। বৰ ভাল পায় তোমাক। তুমি কেতিয়াও প্ৰতাৰণা নকৰিবা দেই তেওঁক। মহাবাহু এতিয়া তোমাৰ দায়িত্ব বাহিল। ধন্যবাদ।